Assalamu alaikum wa rahmatullah. My dear friends, my dear students and guardians, today I came online to discuss about the lesson belongs to science of class 3, and I will go with the first chapter, that is living and non-living things. So as we know, the lockdown is going on. Due to that, the classes has been suspended. So all are in scarcity. All the students are in problem that their studies are not going well. For that, we are trying to give some discussions through online, that you can understand the few things and you can study at home also. So as per the request of the guardians, I will discuss in both the language, in English and in Assamese also, that it will be easier to understand for our little children, our students. So that will be, we think that will be more benefited when they are staying at home. So let's start the class. So here are some things are there for the students, that they are requested to read the book, read the lessons properly with the guidance of their elders, with the proper pronunciation twice or thrice. So মই ইয়াতে আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে ঘৰত প্ৰথমতে যি চেপ্টাৰ ডিছকাছ কৰা হৈ আছে সেই চেপ্টাৰটো যাতে তেওঁলোকে ভালকৈ প্ৰথমতে পঢ়ি লয় আৰু প্ৰনাউন্সিয়েশ্যনত যাতে ধ্যান দিয়ে। তাৰ কাৰণে তেওঁলোকৰ ঘৰত যিসকল আছে গাৰ্জিয়ান বা এল্ডাৰ্ছ আছে বা যিসকলে জানে, তেওঁলোকৰ পৰা সহায় ল'ব ইনশাল্লাহ। পাছতে তেওঁলোকে যিটো লেচনত যেনেকৈ ইয়াত ডিছকাছ কৰা হ'ব, it will be discussed in both the languages, in English and in Assamese also. So তেওঁলোকে ভালকৈ ইয়াত অবজাৰ্ভ কৰিব লাগিব, কেয়াৰফুলি তেওঁলোকে ইয়াত এটেনশ্যন পে' কৰিব লাগিব। ফুল্লি দে হেভ টু পে দ্য এটেনশ্যন ফুল্লি হেয়াৰ, আদাৰৱাইজ দে কুড নট বি এবল টু আণ্ডাৰষ্টেণ্ড। নহ'লে তেওঁলোকে ইয়াৰ পৰা একো ফলাফল বা একো বুজিব নোৱাৰিব। তাৰ কাৰণে বহুত জৰুৰী যাতে তেওঁলোকে যি লেচন ইয়াত ডিছকাছ কৰা হৈছে ভালকৈ এইবিলাক বাৰে বাৰে শুনি থাকে বা চাই থাকে। আৰু কিবা কুৱেশ্যন থাকিলে আমাৰ হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে বা কমেণ্ট ছেকশ্যনতো শ্বেয়াৰ কৰিব পাৰে। আৰু যি কুৱেশ্যন আনচাৰ হ'ব এই লেচনৰ, আমি হয়তো PDF আকাৰত আমি দিবলৈ চেষ্টা কৰিম, নহ'লে কমেণ্ট ছেকশ্যনত আমি সেই কুৱেশ্যন আনচাৰখিনি আমি দিম ইনশাল্লাহ। গতিকে আমি ইয়াত দেখা পাইছোঁ যে চেপ্টাৰৰ প্ৰথমতে লিখা আছে লিভিং এণ্ড নন লিভিং থিংছ। So living things means the things those have life. যিবিলাক বস্তুৰ জীৱন আছে সেইবিলাক লিভিং থিং বুলি কোৱা হয়। আমাৰ ওচৰে পাজৰে দেখিলে বহুতো লিভিং থিংছ আমি দেখা পাওঁ। আমি নিজে মানুহ, দ্য মেন, আমি নিজে লিভিং থিং। আমাৰ ওচৰে পাজৰে গছ গছনি, জীৱ জন্তু, there are different type of examples are existing around us. বিভিন্ন ধৰণৰ লিভিং থিং আছে আমাৰ ওচৰে পাজৰে। গতিকে এই চেপ্টাৰটো মেইনলি ফ'কাছ অন লিভিং এণ্ড নন লিভিং থিংছ। গতিকে আমি ইয়াতে আমি শিকিবলৈ পাম কিছু বস্তু। তাৰ কাৰণে প্ৰথমতে ইয়াত দিয়া আছে, এইটো কোৰাণৰ আয়াত দি পেলাই আৰম্ভ কৰিছে, সূৰা দুখানত আয়াত দিছে। তাত আল্লাহ পাকে কি কৈছে, we see many kinds of things around us. Allah created many things in the earth and heaven and all that is between it for us. So Allah বিভিন্ন ধৰণৰ বস্তু আল্লাহ পয়দা কৰিছে। গতিকে যিবিলাক বস্তু আমি দেখা পাওঁ আমাৰ ওচৰে পাজৰে, দুই ধৰণৰ বস্তু আমি দেখা পাওঁ। The things in this world can be divided into two, and those are means natural things and man-made things.
দুই ধৰণৰ বস্তু আমি দেখা পাওঁ, এটা হ'ল নেচাৰেল থিং আৰু এটা মেন মেড থিং। নেচাৰেল যিটো এক্সিষ্ট কৰি থাকে নেচাৰত, যিবিলাক প্ৰকৃতিত আমি যিবিলাক বস্তু দেখা পাওঁ এইবিলাক নেচাৰেল থিং, আৰু এটা হ'ল মেন মেড, যিটো মানুহে বনোৱা। গতিকে নেচাৰেল থিংটো কোনে বনাইছে? আল্লাহে বনাইছে। থিংছ ডেট আৰ ক্ৰিয়েটেড বাই আল্লাহ, এণ্ড যিবিলাক আমাৰ ওচৰে পাজৰে আমি এণ্ড দেন দ'জ কেন বি চিন এৰাউণ্ড আছ, এইবিলাকক নেচাৰেল থিং বুলি কোৱা হয়। বিভিন্ন ধৰণৰ এক্সাম্পল আমাৰ ইয়াত আছে। ওচৰে পাজৰে চালে আমি কি দেখোঁ? গছ, প্লাণ্টছ, এনিমেলছ, হিউমেন বিংছ, বিভিন্ন ধৰণৰ এক্সাম্পল আছে। ৱাটাৰ, এয়াৰ, মাউণ্টেইনছ, ছান, মুন এক্সেট্ৰা, এইবিলাক নেচাৰেল থিংছ, যিবিলাকক আল্লাহে বনাইছে। দ'জ ডেট আৰ ক্ৰিয়েটেড বাই আল্লাহ। আৰু কিছুমান বস্তু আছে যিটো হ'ল মেন মেড থিংছ, যে মানুহে বনাইছে। আমাৰ ঘৰতে আছে বিভিন্ন বস্তু, যেনেকৈ গাড়ী, মটৰ, বিল্ডিং, কম্পিউটাৰ, আমাৰ ঘৰত থকা বাচন বৰ্তন, বিভিন্ন বস্তু আমি ওচৰে পাজৰে দেখিলে আমাৰ ৰুমত বা ঘৰত বিভিন্ন বস্তু আমি দেখা পাওঁ। এইবিলাক হ'ল মেন মেড থিং। দ্য থিংছ মেড বাই মেন আৰ কল্ড মেন মেড থিংছ। অল মেন মেড থিংছ আৰ নন লিভিং। আৰু যিমানে মেন মেড থিংছ আছে এই বেছিভাগে চবেই, প্ৰায় অল প্ৰত্যেকটো মেন মেড থিং আৰু কি হৈছে কোৱা হৈছে, এইবিলাক নন লিভিং। ইহঁতৰ জীয়াই থকা নাই, ইহঁতৰ জীৱন নাই, দে ডোণ্ট হেভ লাইফ। কিন্তু নেচাৰেল থিং যি আছে, যিটো আল্লাহে বনাইছে, এইবিলাক বস্তুৰ ভিতৰত কিছুমান আছে লিভিং, কিছুমান আছে জীয়াই আছে, জীয়া বস্তু কিছুমান আছে, আৰু কিছুমান আছে নন লিভিং, যিবিলাকত জীৱন নাই। গতিকে আমি এতিয়া লিভিং আৰু নন লিভিঙত গুচি যাওঁ। গতিকে আমি ইয়াত দেখা পাইছোঁ লিভিং আৰু নন লিভিং থিংছৰ বিষয়ে আলোচনা ইয়াত কৰা হৈছে। গতিকে নেচাৰেল যিবিলাক থিং আছে, প্ৰাকৃতিক যিবিলাক বস্তু আছে, এইবিলাক আমি দুই ধৰণৰ দেখা পাওঁ। এক প্ৰকাৰ হ'ল লিভিং, যিবিলাকৰ মানে জান আছে, জীয়াই আছে। দ'জ হেভ লাইফ, দে আৰ লিভিং। গতিকে লিভিং যিবিলাক আছে এইবিলাকে দে কেন মুভ অন দেয়াৰ অ'ন, মুভ কৰিব পাৰে। যেনেকৈ ইয়াত এক্সাম্পল দিয়া আছে, বাৰ্ডছ ফ্লাই, ফিছ চুইম, মংকিজ চুইং, এনিমেলছ ৱাক। এইবিলাক হ'ল এক্সাম্পল অফ লিভিং থিংছ এণ্ড দেয়াৰ মুভমেণ্টছ। গতিকে লিভিং থিং যিবিলাক আছে এইবিলাক মুভমেণ্ট কৰিব পাৰে। প্লাণ্ট অলছ' লিভিং, প্লাণ্টটো লিভিং হয়, আৰু প্লাণ্টে মুভমেণ্ট কৰা আমি নেদেখোঁ সচৰাচৰ আমি দেখা নাপাওঁ আমাৰ চকুৰে, কিন্তু তেওঁলোকে সেইবিলাকো মুভমেণ্ট কৰে। গতিকে প্লাণ্ট অলছ' লিভিং থিং। নন লিভিং থিংবিলাক যিবিলাক বস্তু আছে এইবিলাকে নিজে নিজে লৰচৰ কৰিব নোৱাৰে। আমি যদি এইবিলাক বস্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁ তেনেহ'লে যাব পাৰিব। যেনেকৈ চকী, মেজ, আমাৰ এক্সাম্পল ইয়াত দিয়া আছে। বিভিন্ন ডেস্ক, টেবুল, বুকছ, এইবিলাক নন লিভিং থিং হয়, যিবিলাক আমাৰ ঘৰত আছে বা আমাৰ ওচৰতে থাকে। এইবিলাকে মানুহে বনোৱা। গতিকে ইহঁতে নিজৰ নন লিভিং থিংছ ডু নট হেভ লাইফ, নন লিভিং থিংছ ডু নট মুভ অন দেয়াৰ অ'ন, নিজে নিজে মুভমেণ্টটো কৰিব নোৱাৰে। So now we will see some characteristics of living things. এতিয়া আমি চাম কিছুমান জীয়াই থকা বস্তুৰ বৈশিষ্ট্য। জীয়াই থকা যিবিলাক বস্তু আছে সেই বস্তুবিলাকৰ কিছুমান বৈশিষ্ট্য আছে, আৰু সেইবিলাক বৈশিষ্ট্যৰ প্ৰতি আমি লক্ষ্য কৰি বা আমি অবজাৰ্ভ কৰি, পৰ্যবেক্ষণ কৰি আমি ক'ব পাৰোঁ যে হয় এইটো এটা জীয়াই থকা বস্তু হয়। গতিকে প্ৰথমতে লিভিং থিংছ লিভিং থিংছ লাহে লাহে বৃদ্ধি হয়। প্লাণ্টছ এণ্ড এনিমেলছ গ্ৰ' উইথ টাইম, সময়ৰ লগে লগে বৃদ্ধি হয়, আৰু বৃদ্ধিটো এটা সময়ত গৈ ষ্টপ হৈ যায়। গতিকে ইয়াত এক্সাম্পল দিয়া হৈছে, চিড গ্ৰ'জ ইনটু স্মলাৰ প্লাণ্টছ, আৰু তাৰ পৰা গৈ দিছ স্মলাৰ প্লাণ্টছ গ্ৰ' ইনটু এ ট্ৰী। গতিকে চিডৰ পৰা যিটো দানা আছে, শস্য দানা হ'ব পাৰে বা সৰু দানা আছে, গুটি আছে, গুটিৰ পৰা কি হয় সৰু এটা প্লাণ্ট হয়। এই প্লাণ্টটো লাহে লাহে গৈ ডাঙৰ হ'ব আৰু এটা ডাঙৰ গছলৈ ৰূপান্তৰিত হ'ব, এণ্ড দেট ইজ কল্ড গ্ৰ'থ। And similarly, in case of human being or other animals also, we can see the growth. So all living things show this property, this characteristic, that they grow with time. গতিকে আমাৰ যে আমিওতো মানুহৰ ইয়াতে এক্সাম্পল দিছোঁ, বয়
baby boy grows into a man, sick grows into a hen, puppy grows into a dog. গতিকে ইয়াত বিভিন্ন ধৰণৰ এক্সাম্পল দিয়া আছে। কিন্তু নন লিভিং যিবিলাক বস্তু আছে এইবিলাক বস্তু কেতিয়াও গ্ৰ' নকৰে। এ নন লিভিং থিং ডাজন্ট গ্ৰ', ডাঙৰ হৈ নাযায়, বৃদ্ধি হৈ নাযায়। এটা তোমাৰ বেট আছে ধৰা বা বুক আছে, এইবিলাক বুকবিলাক থৈ দিলে সময়ৰ লগে লগে ডাঙৰ হৈ নাযায়। যি চাইজৰে আমি বনাইছিলোঁ বা বনোৱা আমি কিনিছিলোঁ এইবিলাক মেড হয়। গতিকে এইবিলাক বস্তু যি চাইজতে বনোৱা আছিলে বা বনাইছিলে ৰখা আছে সেই চাইজত থাকিব, কেতিয়াও চেঞ্জ নহয়। ডল এটা আছে, ডলটোৰ চাইজটো কেতিয়াও চেঞ্জ নহয়। বেট আছে বা কিতাপ আছে আৰু বিভিন্ন ধৰণৰ নন লিভিং থিংছ আছে আমাৰ ঘৰত বা আমাৰ ওচৰে পাঁজৰে। এইবিলাক বস্তু কেতিয়াও ডাঙৰ হৈ নাযায়, দে ডু নট গ্ৰ'। নেক্সট কেৰেক্টাৰ ইজ লিভিং থিংছ নিড ফুড। জীয়াই থকা বস্তুৰ, জীৱিত বস্তুৰ খাদ্য লাগে। আমি মানুহ আমাৰ খাদ্য লাগে। আমি খাদ্য নাখালে আমাৰ ভোক লাগে, আমি কাম কৰিব নোৱাৰিম, শক্তি আমি নাপাম। গতিকে অল লিভিং থিংছ, সেইধৰণে যিমান লিভিং থিংছ আছে, লিভিং থিংছ নিড ফুড টু গ্ৰ'। আৰু যিমান লিভিং থিংছ তেওঁলোকে ফুড লাগে গ্ৰ' হ'বলৈ, বৃদ্ধি হ'বলৈ। এণ্ড ফুড গিভছ আছ এনাৰ্জি টু ৱৰ্ক এণ্ড মুভ। আৰু খাদ্যই আমাক কি দিয়ে? এনাৰ্জি দিয়ে কাম কৰিবলৈ, এঠাইৰ পৰা আন ঠাইলৈ মুভ কৰিবলৈ, মুভমেণ্ট কৰিবলৈ, চলিবলৈ। এটা আমাক শক্তি দিয়ে। পাছতে এনিমেল ইটছ প্লাণ্টছ অৰ আদাৰ এনিমেলছ এজ ফুড। দে মুভ ফ্ৰম ওৱান প্লেচ টু আনাদাৰ ইন চাৰ্চ অফ ফুড। এনিমেলছ যিবিলাক আছে, জন্তু যিবিলাক আছে, এইবিলাকে এঠাইৰ পৰা আন ঠাইলৈ যায় খাদ্য বিচাৰি। আৰু এই খাদ্য, তেওঁলোকৰ খাদ্য কেনেকুৱা ধৰণৰ হ'ব পাৰে? গছো হ'ব পাৰে বা বেলেগ জন্তু হ'ব পাৰে। আমি দেখিছোঁ যে গৰুৱে ঘাঁহ খায়, কাউ ইটছ গ্ৰাছ, লায়ন ইটছ ফ্লেছ। লায়নে, সিংহই কি খায়? মাংস খায় বা বাঘে মাংস খায়। আৰু মানুহে বিভিন্ন ধৰণৰ খাদ্য খায়। গতিকে এইবিলাক খাদ্য লিভিং থিঙৰ কাৰণে এটা কেৰেক্টাৰিষ্টিক, খাদ্য লাগিবই। প্লাণ্ট ডু নট নিড টু go in search of food. They make their own food in the presence of air, water and sunlight. গতিকে গছো এটা লিভিং থিং। যিবিলাক গছ গছনি আছে ইহঁতৰো খাদ্য লাগে, কিন্তু ইহঁতে চাৰ্চ কৰিব নালাগে। ইহঁতে নিজৰ খাদ্য নিজে নিজৰ দেহতে, নিজৰ বডিতে, নিজৰ প্লাণ্টৰ যি প্লাণ্ট আছে, গছত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। দে হেভ ডেট কেৰেক্টাৰিষ্টিক। আৰু তেওঁলোকৰ নিজৰে এইটো কেপেবিলিটি আছে। দে হেভ দ্য one process is there, এটা চাইণ্টিফিক প্ৰচেছ আছে, এইটো কোৱা হয় ফটোচিনথেচিছ। আৰু সেই ফটো তোমালোকে আগলৈ গৈ পেলাই সেই পঢ়িব পাৰিবা, জানিব পাৰিবা। এইটো এটা কেমিকেল প্ৰচেছ হয়, এটা নেচাৰেল প্ৰচেছ হয়। বিভিন্ন ধৰণৰ বস্তু তাত লাগে আৰু তাৰ সেইবিলাক বস্তু দি পেলাই গছে নিজৰ বস্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। সেই ক্ষমতা গছৰ আছে। গতিকে দে ডু নট নিড টু গ' ইন চাৰ্চ অফ ফুড। গতিকে তেওঁলোকে এঠাইৰ পৰা গছ গছনি এঠাইৰ পৰা আন ঠাইলৈ খাদ্য বিচাৰি যাব নালাগে। গছৰ নিজৰ গছতে বা নিজৰ বডিতে গছৰ খাদ্য প্ৰস্তুত হয়। নন লিভিং থিংছ ডু নট নিড ফুড। আৰু নন লিভিং থিঙৰ কোনো খাদ্যৰ প্ৰয়োজন নহয়। হয়, ফিউল লাগে। কিছুমান ধৰক গাড়ী আছে বা বাইক আছে, যিবিলাক নন লিভিং থিংছ আছে, এইবিলাক মুভমেণ্ট কৰে, কিন্তু আচলতে এইটো খাদ্য নালাগে, এইটো ফিউল লাগে। ফিউল দি পেলাইহে ইঞ্জিনটো ৰান হয় আৰু মুভমেণ্ট হয়, এইটো বেলেগ কথা বাৰু। গতিকে দ্য নেক্সট কেৰেক্টাৰিষ্টিক অফ লিভিং থিং ইজ লিভিং থিংছ ব্ৰেথ। লিভিং থিংবিলাকে কি লয়? উশাহ নিশাহ ল'ব। লিভিং থিংছ নিড এয়াৰ টু ব্ৰেথ। আৰু উশাহ নিশাহ ল'বলৈ কি লাগিব? এয়াৰ লাগিব। আৰু জীয়াই থাকিবলৈ ব্ৰেথ কৰিব লাগিব, ব্ৰেথ ল'ব লাগিব। উশাহ নিশাহ জৰুৰী আছে, উশাহ ল'ব লাগিব। উই ব্ৰেথ থ্ৰু আৱাৰ নোজ, সেভাৰেল আদাৰ এনিমেলছ অলছ' ব্ৰেথ থ্ৰু দেয়াৰ নোজ। আৰু আমি হিউমেন বিং, আমি কিহেৰে ব্ৰেথ কৰোঁ? থ্ৰু আৱাৰ নোজ, আমাৰ নাকেৰে আমি উশাহ লওঁ। আৰু এই উশাহ লোৱা বহুত জৰুৰী। অক্সিজেন ইনটেক, এইটোক কোৱা হয় ৰেছপিৰেশ্যন বুলি কোৱা হয়। এইটো বহুত জৰুৰী হয়। যিটো অক্সিজেন আমি লওঁ, এইটোৱে গৈ পেলাই আমাৰ খাদ্যৰ পৰা এনাৰ্জি ৰিলিজ কৰে। গতিকে এটা ডাঙৰ প্ৰচেছ হয় এইটো। গতিকে চিম্পলি জানিব লাগে যে লিভিং থিংছ ব্ৰেথ। লিভিং থিং যিবিলাক আছে, মাছ হওক বা বেলেগ জীৱ জন্তু হওক বা মানুহ হওক, আমি কি কৰিব লাগিব? আমি ব্ৰেথ
ল'ব লাগিব, উই নিড এয়াৰ, আৰু আমি উশাহ ল'ব লাগিব। নন লিভিং থিংছ ডু নট ব্ৰেথ, আৰু নন লিভিং থিংছৰ কোনো উশাহ ল'ব নালাগে। গতিকে আমাৰ ল'বলৈ কি আছে? নাক আছে, আমি নাকেৰে আমি উশাহ ল'ব পাৰোঁ, থ্ৰু আৱাৰ নোজ। ফিছে কি দি লয়? গিলছ, গিলছ বুলি এটা বস্তু আছে, ফুল বুলি আছে মাছৰ, গতিকে মাছে সেইটো লৈ পেলাই উশাহ লয়। প্লাণ্টছ যিবিলাক আছে গছ গছনিত এইবিলাক সিহঁতৰ থাকে ষ্টমাটা থাকে, ষ্টমাটাৰ থ্ৰু তেওঁলোকে ব্ৰেথ কৰে। ইনচেক্টৰ স্পাইৰিকলছ থাকে, গাত কিছুমান স্পাইৰিকলছ থাকে, সেইবিলাক দি পেলাই ইহঁতে দে কেন ব্ৰেথ। লিভিং থিংছ ফিল কৰিব পাৰে, অনুভৱ কৰিব পাৰে, আৰু সেই হিচাপে তেওঁলোকে ইনভাইৰমেণ্টত যিটো মানে পৰিৱেশ যিটো চেঞ্জ হয়, যিটো পৰিৱৰ্তন হয়, সেইটো অনুভৱ কৰিব পাৰে। তো বিভিন্ন ধৰণৰ চেঞ্চ অৰ্গেন থাকে আমাৰ দেহত, যেনেকৈ আছে বিভিন্ন জন্তুত থাকে। এই চেঞ্চ অৰ্গেন দি পেলাই এই যিবিলাক লিভিং থিংছ আছে ইহঁতে ফিল কৰিব পাৰে, অনুভৱ কৰিব পাৰে। গৰম ঠাণ্ডা আৰু বিভিন্ন ধৰণৰ অনুভৱ আমাৰ আছে বা জীৱ জন্তুৰ আছে। গতিকে প্লাণ্টছ ডু নট হেভ চেঞ্চ অৰ্গেন। কিছুমান জন্তুৰতো চেঞ্চ অৰ্গেন থাকে, যে আমাৰ নাক আছে, স্কিন আছে, চকু আছে, কিন্তু কিছুমান যি প্লাণ্ট আছে প্লাণ্টৰ চেঞ্চ অৰ্গেন নাথাকে। বাট দে কেন feel the changes around them, and with the help of stem branches of plants, আৰু এইবিলাক দি পেলাই তেওঁলোকে সূৰ্যৰ পোহৰ আৰু এইটো গ্ৰোথ। চ' গছৰ যিটো ষ্টেম বা ব্ৰাঞ্চ থাকে, এইটো সূৰ্যৰ যিটো লাইট আছে এইটোৰ প্ৰতি আগুৱাই যায়, বা সেইটোৰ প্ৰতি তেওঁলোকে আগ্ৰহ দেখায়, আৰু এইটো মানে ওৱান টাইপ অফ ফিল বুলি ক'ব পাৰি, ফিলিংছ বুলি ক'ব পাৰি তেওঁলোকৰ, যে সূৰ্যৰ পোহৰৰ প্ৰতি আগুৱাই যোৱাটো। আৰু তেনেকৈ কিছুমান গছ আছে, যেনে টাচমি নট প্লাণ্ট আছে এটা, এই টাচ কৰিলে লগে লগে পাতবিলাক জপাই দিয়ে। তেনেকৈ এইবিলাকো মানে দেখা যায় যে প্লাণ্টটোতো আমি ফিলিংছ যিটো আছে, লিভিং থিংছৰ কেৰেক্টাৰিষ্টিক যিটো আছে, বৈশিষ্ট্যটো প্লাণ্টটোতো পোৱা যায়। গতিকে নন লিভিং থিংছ ডু নট ফিল। নন লিভিং থিং তুমি মাৰা, কাটা, কি কৰা, কিন্তু এইবিলাক নন লিভিং থিঙৰ কোনো ফিলিংছ নাই, এইবিলাক নকৰে তেওঁলোকে, বা তেওঁলোকৰ তেনেকুৱা চেঞ্চ অৰ্গেন নাথাকে, তেওঁলোকে সেইটো কাৰণে কষ্টও নাপায়। আমাৰতো ধৰা গৰম বস্তু ধৰিলে বা ঠাণ্ডা বস্তু ধৰিলে আমি অনুমান কৰিব পাৰোঁ, আমি ফিল কৰিব পাৰোঁ, এনেকৈ বিভিন্ন জীৱ জন্তু কৰিব পাৰোঁ। কিন্তু তেনেকুৱা নন লিভিং থিংছ যিবিলাক আছে, আমাৰ ঘৰত ধৰা ডেস্ক আছে, বেঞ্চ আছে আমাৰ স্কুলত, আৰু ঘৰত যিবিলাক চেয়াৰ টেবুল বুকছ, যিবিলাক বল বেট আমাৰ আছে, এইবিলাকে ফিল কৰিব নোৱাৰে। আমি মাৰিলেও বা আমি যদি ইহঁতক দলিয়াই দিওঁ, ইহঁতে কোনো ফিল কৰিব নোৱাৰে আৰু এক্সপ্ৰেশ্যনো দিব নোৱাৰে। আৰু ইনভাইৰমেণ্টত যে চেঞ্জ হ'ব, এইটো তেওঁলোকে সেইবিলাক বস্তুৱে ফিল কৰিব নোৱাৰিব, ইহঁতে মানে ফিল কৰিব নোৱাৰে। লিভিং থিংছ ৰিপ্ৰডিউচ, গতিকে লিভিং থিংছৰ আৰু এটা কেৰেক্টাৰিষ্টিক হ'ল ইহঁতে ৰিপ্ৰডিউচ কৰিব পাৰে। আমি দেখিছোঁ কণীৰ পৰা আকৌ মুৰ্গী পোৱালি, কুকুৰা পোৱালি, এটা মেকুৰীৰ পৰা আৰু মেকুৰী কিটেন, এ কেট গিভছ বাৰ্থ টু কিটেন। গতিকে ভেকুলীৰ পৰা আৰু ভেকুলীৰ লালুকি, টেডপল, এইবিলাক। গতিকে লিভিং থিংছৰ এইটো কেৰেক্টাৰিষ্টিক হয় যে ৰিপ্ৰডিউচ, দে কেন ৰিপ্ৰডিউচ। গতিকে অল লিভিং থিংছ প্ৰডিউচ য়ং ওৱানছ অফ দেয়াৰ অ'ন কাইণ্ড। গতিকে যিমান লিভিং থিংছ আছে তেওঁলোকে নিজৰ ধৰণৰ য়ং ওৱান যি আছে জন্ম দিব পাৰে, তাৰ কাৰণে লিভিং থিংছৰ এইটো কেৰেক্টাৰিষ্টিক হয়, দে কেন ৰিপ্ৰডিউচ। প্লাণ্টেও ৰিপ্ৰডিউচ কৰিব পাৰে উইথ দ্য হেল্প অফ দেয়াৰ চিডছ, যি গুটি আছে, গুটিৰ জৰিয়তে, গুটি যেতিয়া মাটিত পেলাই দিয়া হয়, গুটি ফাটি পেলাই সৰু এটা নতুন পুলি ওলাই আহে, তাৰ পৰা ডাঙৰ গছলৈ ৰূপান্তৰিত, আৰু এই আল্লাই কৰে। তাৰ কাৰণে আল্লাহেও কোৰাণতো কৈছে, ইয়াতে তোমালোকে চাব পাৰা, ইয়াতে কোৰাণৰ আয়াত এটা দিয়া হৈছে, সূৰা আনআমৰ চেপ্টাৰ 6 ভাৰ্ছ 95। আনডাউটেডলি Allah is the one who splits the seed and the dead stone, causing them to sprout. He extracts the living from the dead and the dead from the living. গতিকে লিভিং থিংছ যিমান আছে, গতিকে চবেই ৰিপ্ৰডিউচ কৰিব পাৰে, কিন্তু নন লিভিং থিংছ ডু নট ৰিপ্ৰডিউচ। নন লিভিং থিংছ যিবিলাক আছে ৰিপ্ৰডিউচ কৰিব নোৱাৰে। এনেকুৱা নহয় যে বেট এটা থৈ দিছিলোঁ, কেইদিন পাছতে এটা বেটৰ পৰা আৰু এটা বেট হৈ গৈছে, এনেকুৱা হ'বই নোৱাৰে। গতিকে নন লিভিং থিংছ ডু নট ৰিপ্ৰডিউচ।
তাৰপিছত আহিছে লিভিং থিংছ ডাই। লিভিং থিংছ যিমান আছে মৰিবই লাগিব, মানে মৃত্যু আহিবই। আৰু এইটো কোৰাণতো কৈছে, এইটো এটা চিৰসত্য হয়, ইট ইজ দ্য ইউনিভাৰ্চেল ট্ৰুথ। অল লিভিং থিংছ ডাই। যিমান আছে মানুহ আছে, মানুহৰ এটা জীৱনকাল আছে, জীৱনকালটোত 60-70 বছৰ। তাৰপিছতে মানুহ বুঢ়া হ'ব, মৰিব। কিছুমান মানুহ তাৰ আগতে যায়গৈ, যাৰ হুকুম যেতিয়া আল্লাহ যাৰ হুকুম কৰে তেতিয়া যাব লাগিব। এনেকৈ চব জীৱ জন্তুৰ যিবোৰ আছে, যিমান জীৱ আছে, লিভিং থিংছ, দে হেভ টু ডাই। চ' আল্লাহ এই কোৰাণতো কৈছে সূৰা মুলকত যে হি হেজ ক্ৰিয়েটেড ডেথ এণ্ড লাইফ টু টেষ্ট হুইচ অফ ইউ কেৰি আউট দ্য বেষ্ট এক্টছ। আৰু আল্লাহ হায়াতৰ মত এইকাৰণে বনাইছে যাতে পৰীক্ষা কৰিব কোনে ভাল কামত আগুৱাই যায়, ভাল কাম কৰে। তাৰ কাৰণে যিটো ডেথ আছে, এইটো এটা কেৰেক্টাৰিষ্টিক অফ লিভিং থিংছ। প্ৰত্যেক বস্তুৰে এটা মানে লাইফ স্পেন আছে। এইটো চাব পাৰা, হাউচ ফ্লাই 1 month, 1 মাহ জীৱনকাল থাকে। 1 মাহৰ ভিতৰতে কিবা হয় নম্বৰ 1 মাহৰ ভিতৰতে মৰিবই লাগিব। মেৰিগোল্ড এটা আছে, এটা ফ্লাৱাৰ 5 মাহলৈকে থাকে। এলিফেণ্টৰ 35 years, মেংগো ট্ৰি 100 yearsলৈকে থাকে। আয়ু কিমান বেছি দিছে আল্লাহকে। টৰ্টইজ 150 years, পাইন ট্ৰি more than 300 years। আমাৰ মানুহৰ 60 or 65 years এভাৰেজ। গতিকে অল লিভিং থিংছ ডাই। চ' কি ৱৰ্ডছ কেইটা, যিবিলাক ৱৰ্ড ইয়াতে ব্যৱহাৰ হৈছে এইটো চেপ্টাৰত। চ' হেভ এ লুক এট দ'জ কি ৱৰ্ডছ। ফাৰ্ষ্টলি লিভিং থিংছ আমি ইয়াত পঢ়িছোঁ। হোৱাট ডাজ ইট মিনছ? ডেট মিনছ থিংছ ডেট ব্ৰেথ, গ্ৰ', ইট, মুভ, ফিল, ৰিপ্ৰডিউচ। যিবিলাক বস্তু উশাহ লয়, বৃদ্ধি হয়, খানা খায়, মুভ কৰে, ফিল অনুভৱ আছে, ৰিপ্ৰডিউচ কৰিব পাৰে নিজৰ নিচিনা, তেনেধৰণৰ বস্তুক লিভিং থিং বুলি কোৱা হয়। তাৰপিছত নন লিভিং থিংছ ডেট কেনট ব্ৰেথ, গ্ৰ', ফিল, মুভ। আৰু যিবিলাক বস্তুৱে এইবিলাক কৰিব নোৱাৰে, ব্ৰেথ উশাহ ল'ব নোৱাৰে, গ্ৰ'থ নহয়, বৃদ্ধি নহয়, অনুভৱ কৰিব নোৱাৰে, ফিল কৰিব নোৱাৰে, মুভমেণ্ট কৰিব নোৱাৰে, এইবিলাকক নন লিভিং থিংছ বুলি কোৱা হয়। টু প্ৰডিউচ য়ং ওৱান অফ ইটছ অ'ন কাইণ্ড, যে নিজৰ নিচিনা বস্তু, নিজৰ নিচিনা য়ং ওৱানছ যদি প্ৰডিউচ কৰিব পাৰে। হুবহু মানুহৰ পৰা মানুহ, কুকুৰৰ পৰা কুকুৰা, তেনেকৈ কুকুৰৰ পৰা কুকুৰ, মেকুৰীৰ পৰা মেকুৰী পোৱালি, তেনেকুৱা। এইটো কৈছে ৰিপ্ৰডাকশ্যন বুলি কোৱা হয়। ষ্টমেটা হ'ল ষ্টমেটা পাছত প'ৰ্ছ ইন দ্য লিভছ থ্ৰু হুইচ প্লাণ্ট ব্ৰেথ। যিবিলাক গছে, যিবিলাক মানে ছিদ্ৰ পাতত থাকে, আচলতে পাতৰ ছিদ্ৰৰ জৰিয়তে যে উশাহ লয়, ব্ৰেথ কৰে, এইবিলাকক কোৱা হয় ষ্টমেটা। স্পাইৰেকলছটো কিছুমান ইনচেক্টত পোৱা যায়, পোক পতংগত পোৱা যায়। আৰু এইটো ৰেছপিৰেটৰী এটা অৰ্গেন হয়, যাৰ সহায়েৰে উশাহ ল'ব পাৰে। আৰু গিলছ ফিছত থাকে, মাছত থাকে, এইবিলাক ফুল বুলি কওঁ আমি। এই তাৰ সহায়েৰেও, গিলছৰ সহায়েৰে যি মাছ আছে, মাছে উশাহ ল'ব পাৰে। গতিকে হোৱাট উই হেভ লাৰ্ণ ফ্ৰম দিছ চেপ্টাৰ, চামাৰিটো ইয়াত আছে। গতিকে বস্তু ইয়াতে কিছুমান বস্তু আমি শিকিছোঁ। বস্তু 2 প্ৰকাৰ হয়। এটা হয় আল্লাহ বনোৱা বস্তু, নেচাৰেল থিংছ, দ্য থিংছ হুইচ হেজ বিন ক্ৰিয়েটেড বাই অলমাইটি আল্লাহ, যিবিলাক প্ৰকৃতিত পোৱা যায়। আৰু এটা হ'ল মেন মেড থিং অনলি নন লিভিং হয়। যিবিলাক মানুহে বনোৱা বস্তু চব নন লিভিং, তাত কোনো লাইফ নাথাকে। কিন্তু যিবিলাক নেচাৰেল থিংছ হয়, এইবিলাক 2 প্ৰকাৰ পোৱা যায়, লিভিং এণ্ড নন লিভিং। লিভিঙৰ ভিতৰত আছে হিউমেন বিং, ডিফাৰেণ্ট টাইপ অফ এনিমেলছ, ডগ, কেট, টাইগাৰ, এটচেট্ৰা, প্লাণ্টছ অলছ'। আৰু নন লিভিঙত পোৱা যায় বিভিন্ন ধৰণৰ, যি পাহাৰ, পৰ্বত, হিল, এইবিলাক আছে। এইবিলাক হ'ল ক্লাউডছ, এইবিলাক নন লিভিংছ পোৱা যায়। গতিকে লিভিংছ আৰু নন লিভিংছৰ ডিফাৰেঞ্চটো আমি চাই লওঁ যে লিভিঙৰ গ্ৰ'থ হয়, বৃদ্ধি হয়, কিন্তু নন লিভিঙৰ গ্ৰ'থ বা বৃদ্ধি নহয়। লিভিং থিংছৰ জীৱিত বস্তুৰ খাদ্যৰ দৰকাৰ হয়, দে নিড ফুড। নন লিভিং থিংছ যিবিলাক আছে, সেইটো খাদ্যৰ দৰকাৰ নহয়। কিছুমান নন লিভিং থিং আছে যিবিলাক চলিবলৈ ফিউল লাগে, মুভমেণ্ট কৰিবলৈ। আৰু নন লিভিং থিংছো ব্ৰেথ কৰিব লাগে, উশাহ ল'ব লাগে। নন লিভিং থিংছ ডু নট ব্ৰেথ। লিভিং থিংছৰ ফিলিংছ থাকে, অনুভৱ থাকে,
গৰম ঠাণ্ডা এইবিলাক বস্তু তেওঁলোকে অনুভৱ কৰিব পাৰে, কোনোবা মাৰিলে দুখ পায়, গাত মাৰিলে দুখ পায়, কান্দে, হাঁহে, এইবিলাক ফিলিংছ থাকে। কিন্তু নন লিভিং থিংছৰ এইবিলাক নাথাকে, দে ডু নট হেভ দ্য ফিলিংছ। আৰু লিভিং থিংছ ৰিপ্ৰডিউচ, দে কেন গিভ বাৰ্থ টু য়ং ওৱানছ, বাট নন লিভিং থিংছ দে ডু নট ৰিপ্ৰডিউচ। হেৰি প্ৰজনন লিভিং থিংছতে আছে, জীৱিত বস্তুতে প্ৰজনন দেখা যায়। নন লিভিং থিঙে প্ৰজনন কৰিব নোৱাৰে বা নতুন বস্তু জন্ম দিব নোৱাৰে। আৰু নন লিভিং থিংছ ডাই, লিভিং থিংছৰ মৃত্যু হয়। নন লিভিং থিংছটো মৃত্যু হোৱাৰ কথাই নাহে, কাৰণ সিহঁতৰ লাইফে নাই, মৃত্যু কেনেকৈ হ'ব। আৰু লিভিং থিংছ মুভমেণ্ট কৰিব পাৰে। নন লিভিং থিংছ ডু নট মুভ। আমাৰ ঘৰত যিবিলাক চেয়াৰ টেবুল আছে এইবিলাক মুভমেণ্ট কৰিব নোৱাৰে, কিন্তু গাড়ী মটৰ এইবিলাকে বাইক মুভমেণ্ট কৰিব পাৰে। আচলতে এইটো মুভমেণ্টটো লিভিং থিঙৰ মুভমেণ্টৰ নিচিনা নহয়, এইটো মুভমেণ্টটো এইটো মেকানিকেল মুভমেণ্ট হয়। এইটো আমি ফিউল দি পেলাই ইঞ্জিন চলাইহে আমি মটৰৰ জৰিয়তেহে আমি ইয়াক মানে মুভমেণ্ট কৰাব পাৰোঁ। এইটো আমিয়ে কৰিছোঁ বা মানুহে কৰিছে, এইটো নিজে একো কৰিব নোৱাৰে। গতিকে চ' আই থিংক ফৰ টুডে দেয়াৰ আৰ অল এবাউট। আৰু যদি কিবা কুৱেশ্যন আৰু কিবা থাকে, কুৱেৰিজ থাকে, আপোনালোকে বা ষ্টুডেণ্ট যিবিলাক আছে তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰে। হোৱাটছএপ নম্বৰ আছে, কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব পাৰিব। আৰু কুৱেশ্যন আনচাৰৰ কাৰণে হয়তো PDF ফাইল দি পেলাই PDF ফাইলতে আমি কুৱেশ্যন আনচাৰ লিখি পেলাই আপলোড কৰি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। নহ'লে আমি কমেণ্ট ছেকশ্যনতে কুৱেশ্যন আনচাৰবিলাক দি দিম ইনশাল্লাহ। আৰু দোৱা কৰিব ইনশাল্লাহ, ঘৰতে থাকিব। আসসালামু আলাইকুম রহমতুল্লাহ।